আমি গৰু গা ধুওঁ এইকাৰণে যে মই ভাবোঁ যে পৃথিৱীত যিমান জাতি আছে সকলোতকৈ গৰুক যদি সন্মান প্ৰদৰ্শন কৰে, গৰুক যদি ভাল পায়, সেই হৈছে অসমীয়া জাতি। আৰু সেইকাৰণে অসমীয়া জাতীয় জীৱনৰ লগত গৰু বিহুটো জড়িত হৈ পৰিছে। আৰু এই গৰু বিহুৰ মূলগত উদ্দেশ্য হৈছে এইটোৱে, যাতে গৰু বিহুৰ দিনাখন আমি যাতে যিহেতু গাই মাতাক আমি যাতে আধ্যাত্মিকতাৰে তেওঁলোকক গা ধোৱাৰ লগতে দীঘলতি পাতেৰে কোবাই আমি মাহ হালধিৰে গা ধুৱাই পেলাই আমি মনতো আমি শান্তি লাভ কৰোঁ। আৰু বজালীত ইয়াৰ প্ৰাসংগিকতা এইকাৰণে আছে, যিহেতু বজালী অঞ্চলত প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ যিহেতু দুগ্ধ উৎপাদন হয়। গতিকে আমাৰ বজালীত যিহেতু অধিকাংশই যিহেতু গৌপালক, আৰু সেই গৌপালকসকলে সামাজিকভাৱে বিভিন্ন স্থানত এই গৰু আমাৰ বিহু পালন কৰি আহিছে। আৰু আমিও এই পহুমৰা নদীতে আমাৰ এই দলগাঁও অঞ্চলৰ ৰাইজে একত্ৰিত হৈ প্ৰতি বছৰে এনেকুৱাকৈ গৰুক আমি গা ধোৱাৰ লগতে এই গৰুৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰোঁ। গতিকে আজিও মই গোৱা ৰাইজৰ লগত একত্ৰিত হৈ একেলগে গৰুক গা ধুৱাইছোঁ, মাহ হালধিৰে গা ধুৱাইছোঁ, দীঘলতি পাতেৰে কোবাইছোঁ, লাও বেঙেনা খা বুলি কৈ পেলাই গৰুৰ শ্ৰীবৃদ্ধি